মোৰ ক্লাছলৈ স্বাগতম। হাফ ইয়াৰলি পৰীক্ষাত সিলেবাসখিনি আজি মই লিখি দিম, ঠিক আছে। তোমালোকৰ হাফ ইয়াৰলি এক্সাম ডিস্ট্ৰিক্ট ভেদে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা সেপ্টেম্বৰ মাহৰ শেষৰ মাজতে শেষ হৈ যাব, ঠিক আছে। 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু মাহটোৰ শেষ তাৰিখলৈকে শেষ হৈ যাব গোটেইকেইটা ডিস্ট্ৰিক্টৰ। কিছুমান ডিস্ট্ৰিক্টত 15 তাৰিখৰ পৰা আৰম্ভ হ'ব পাৰে, 17ৰ পৰা আৰম্ভ হ'ল, কিছুমানত 10 তাৰিখৰ পৰা আৰম্ভ হৈ যাব, ঠিক আছে। তো তোমালোকৰ 6 মাহৰ কাৰণে কি কি পঢ়িব লাগিব, তোমালোকৰ গোটেই 5টা সাবজেক্টৰ মই সিলেবাসটো দি দিছো, ঠিক আছে। প্ৰথমতে অসমীয়াৰ সিলেবাসটো লিখি লোৱা। অসমীয়াত তোমালোকৰ কি কি পঢ়িব লাগিব? এছামিছৰ কাৰণে তোমালোকে পঢ়িব লাগিব গদ্যাংশত যে আছে অন্যৰ প্ৰতি ব্যৱহাৰ, অন্যৰ প্ৰতি ব্যৱহাৰ, এটো হল গদ্যাংশৰ পৰা। তাৰ পিছত আছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, আৰু এটা আছে যুঁজ, হ'ব। এইবিলাক এটা এটা চেপ্টাৰৰ নাম, ঠিক আছে। তাৰ পিছত তোমালোকৰ পদ্যাংশৰ পৰা শিশু লীলা, চোৰ ধৰা, চোৰ ধৰা চাগে তোমালোকৰ দ্বিতীয় আৰু এটা পুথি দিয়া আছে, তাৰ পৰা চাগে তা গদ্যাংশতে হ'ব এইটো চোৰ ধৰা। এইটো এটা চেপ্টাৰৰ নাম চোৰ ধৰা। আৰু এইটো সিলেবাস তোমালোকৰ সেৱাৰ যে অফিচিয়েল ওয়েবসাইট আছে তাৰ পৰা তোমালোকে নিজেও চাব পাৰা, মই তাৰ পৰা উলাই দি আছো তোমালোকক। চোৰ ধৰা। তাৰ পিছত আৰু এটা চেপ্টাৰ আছে হনুমন্তৰ লঙ্কা দৰ্শন, হনুমন্তৰ লঙ্কা দর্শন। তোমালোকৰ গ্ৰামাৰত কি পঢ়িবা? নত্যবিধি সত্যবিধি, গ্রামার বা ব্যাকরণ, হ'ব। গ্রামাৰৰ নত্যবিধি সত্যবিধি, সমাৰ্থক শব্দ, ভাব সম্প্ৰসাৰণ, তাৰপিছত বাক্য ৰচনা, আবেদন লিখা, বাক্য ৰচনা, তাৰপিছত আবেদন লিখা মানে চিঠি লিখা। তোমালোকৰ আবেদন লিখা মানে কি হয়, স্কুলত তোমালোকে যে ছুটিৰ বাবে আবেদন দিয়া, সেইটো চিঠি লিখা নহয়, আবেদন। তাৰপিছত আৰু ৰচনা, তোমালোকৰ ৰচনা আহিব। আৰু আছে তোমালোকৰ বিপৰীত লিংগ বাচক শব্দ, বিপৰীত লিংগবাচক শব্দ মানে পুংলিংগ তোমালোকক দিয়া থাকিব, স্ত্ৰীলিংগ লিখিব দিব, বা স্ত্ৰীলিংগ দিয়া আছে তোমালোকক পুংলিংগ কব দিব। এইটো সাইডত লিখি দিছো। আৰু আছে বিপৰীত শব্দ, বিপৰীত সমাৰ্থক নহয়, বিপৰীত শব্দ, বিপৰীত শব্দ। আৰু আছে দ্ৰুত পাঠ, আৰু এটা আছে আমাৰ অপঠিত, হ'ব। তোমালোকৰ অসমীয়াৰ কাৰণে এইখিনিয়ে তোমালোকৰ সিলেবাস, ঠিক আছে। এইখিনি পঢ়িব লাগিব তোমালোক চেপ্টাৰ কেইটা। তোমালোকৰ গ্ৰামাৰ কি কি পঢ়িব লাগিব মই কৈ দিছো। নেক্সট আমি ইংলিছৰ খিনি দিম, তোমালোকে লিখি লোৱা, মই গুচাই দি আছো। এতিয়া ইংলিছৰ কাৰণে লিখি লবা। ইংলিছত আছে, প্ৰথমতে আছে তোমালোকৰ
বিহেভ নামৰ এটা পুথি দি আছে, তাৰ পৰা দি আছে দা ফান, মানে প্ৰ'জ পয়েট্ৰি তাতে দিয়া আছে চাগে। হোল্ড 2 নম্বৰত দি আছে দা সাউন্ড অফ মিউজিক, হ'ব। 3য় নম্বৰত দি আছে আমাৰ মাই চাইল্ডহুড। মই লিখি লৈছো পিডিএফৰ পৰা, ঠিক আছে, কাৰণ যিটো পিডিএফ মানে মোবাইলত আছে সেইটো মোবাইলতে ভিডিঅ' বনাই আছো কাৰণে মই লিখি লৈছো আগতে। পয়েট্ৰিত কি দি আছে, দা ৰোড 1 নম্বৰ, এইটো 1 নম্বৰ, দা ৰোড নো টেকেন। 2 নম্বৰত দি আছে দা লেক। 3 নম্বৰত দি আছে এ লেজেন্ড অফ দা নৰ্থলেণ্ড। তাৰপিছত তোমালোকৰ সাপ্লিমেন্টাৰী যিটো দি আছে তাৰ পৰা দি আছে the adventures of Toto, ঠিক আছে। এইখিনি তোমালোকৰ কিতাপৰ পৰা। এতিয়া গ্ৰামাৰটো লিখি দি আছো মই। গ্ৰামাৰত দি আছে আনসিন পেজেস, ইয়াতে লিখি দিছো তোমালোকৰ গ্ৰামাৰ, ঠিক আছে। unseen pages, তাৰপিছত দি আছে এপ্লিকেশন, এইখিনি হল তোমালোকৰ পাঠ্যপুথি, ঠিক আছে। এইখিনি হল তোমালোকৰ গ্ৰামাৰ। এপ্লিকেশন, রিপোর্ট রাইটিং, টেন্স, তারপর ইউজ অফ প্যাসিভ ভয়েস, তার পিছত দিয়ে আছে আমার প্রিপোজিশন, তার পিছত দিয়ে আছে ওয়ার্ড আন্ডার কোয়েশ্চন প্যাটার্নস, মানে আমার ওয়ার্ড বিলাক ভুলকে দিয়া থাকিব। সাপোজ এইটো নেদারল্যান্ড আগত দি আছে, লিজেন পিছত দি আছে, এনেকৈ দিয়া থাকিব। এইবিলাক তোমালোকে মানে শুদ্ধ অৰ্ডাৰত লিখি দিব লাগিব। ওয়ার্ড অর্ডার, ঠিক আছে। এইখিনিলৈকে তোমালোকৰ গ্ৰামাৰ সেকশন। এইটো হল তোমালোকৰ পাঠ্যপুথিৰ সেকশন। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। এতিয়া ইংলিছৰ পিছত আমি কি দিম, এতিয়া সোশিয়েল সায়েন্সৰ তোমালোকৰ বা সমাজ বিজ্ঞানৰ আমি সিলেবাসটো দিম। মই গুছাই দি আছো, তোমালোকে লিখি লোৱা। সমাজ বিজ্ঞান, ঠিক আছে। প্ৰথমতে তোমালোকৰ হিষ্টৰী বা ইতিহাস, তাৰপৰা কি আছে ভাৰতবৰ্ষলৈ ইউৰোপীয় সকল, ঠিক আছে, বা ইউৰোপিয়ান সকল। 1 নম্বৰ চেপ্টাৰে হ'ব চাগে। ভাৰতবৰ্ষলৈ কি হ'ব, ইউৰোপিয়ান সকল, ইউৰোপীয় সকল, ইউৰোপীয় সকল। তাৰপিছত দিয়া আছে 2 নম্বৰত দিয়া আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ, ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, ঠিক আছে। থ্ৰী নম্বৰত দিয়া আছে আমাৰ মোৱামৰীয়া গণবিদ্ৰোহ, মোৱামৰীয়া
গণ বিদ্ৰোহ। ঠিক আছে, এইখিনি তোমালোকৰ ইতিহাসৰ পৰা। তাৰ পিছত জিঅগ্ৰাফি বা ভূগোলৰ পৰা কি আহিব? ভূপৃষ্ঠৰ পৰিৱৰ্তন। ভূপৃষ্ঠৰ, এইটো ভূগোলৰ 1 বুলি লিখি দিলো। ভূপৃষ্ঠৰ পৰিৱৰ্তন। ঠিক আছে, তাৰ পিছত দি আছে বায়ুমণ্ডলত গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। এইটো আৰু এটা চেপ্টাৰ, বায়ুমণ্ডলৰ গঠন, তাৰপিছত দি আছে বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। তাৰপিছত পলিটিক্স বা ভাৰতৰ ৰাজনীতি তোমালোকৰ কি দি আছে? ৰাজনীতিত দি আছে তোমালোকৰ আৰু এটা খণ্ড দি আছে, ছচিয়েলৰ 2টা খণ্ড। প্ৰথম খণ্ডৰ এইখিনি, দ্বিতীয় খণ্ডৰ কি দি আছে? ৰাজনীতিৰ পৰা দি আছে ভাৰতৰ ৰাজনীতিৰ দল। ঠিক আছে, আৰু এইটো পাৰ্টতে দি আছে ৰাজনীতি আৰু অৰ্থনীতি দি আছে। অৰ্থনীতিত কি হ'ব? অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। তোমালোকৰ অৰ্থনীতিত দিয়া আছে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ। ঠিক আছে, ভিডিওটো পজ কৰি লিখি লোৱা। এতিয়া সমাজ বিজ্ঞান হল আমাৰ এতিয়া সাধাৰণ বিজ্ঞান। ঠিক আছে, বা সায়েন্স, জেনাৰেল সায়েন্সৰ কাৰণে মই লিখি দি আছো, তোমালোকে এইটো লিখি লোৱা। সায়েন্সৰ কাৰণে মই ইমান চেপ্টাৰ কি নামটো নিলিখো, চেপ্টাৰ নাম্বাৰ কৈ দিম। চেপ্টাৰ তোমালোকৰ 1 পঢ়িব লাগিব। 1ত কি কৈছে? আমাৰ চাৰিওকাষৰ বস্তুবোৰ। 2 পঢ়িব লাগিব। 2ত কি দি আছে? আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে? এইটো। তাৰপিছত 5 পঢ়িব লাগিব। 2ৰ পিছত কি পঢ়িব লাগিব? 5। 5ত কি দি আছে? জীৱৰ মৌলিক একক। ওকে, লিখি নিদিলেও হ'ব চাগে, তোমালোকে কিতাপ ওলাই ল'বা। চেপ্টাৰ 1, চেপ্টাৰ 2 মানে কিতাপ মানে তোমালোকৰ সূচীপত্ৰখন ওলাই ল'বা। তাতে 1 to 5 মই গাই দি আছো, তোমালোকে মিলাই ল'বা। 6 নম্বৰত কি দি আছে? কলা। 6 নম্বৰত কি দি আছে? কলা। তাৰপিছত 8 নম্বৰত কি দি আছে? গতি। হ'ব। 9 নম্বৰত কি কৈ আছে? বল আৰু গতি বিষয়ক সূত্ৰসমূহ। 9ৰ পিছত তোমালোকৰ কি হ'ব? 9ৰ পিছত 13 আহিব। 13ত কি কৈছে? আমি অসুস্থ হওঁ কিয়? চেপ্টাৰৰ নামটো। তাৰ পিছত কি হ'ব? 14ত কি আছে? প্ৰাকৃতিক সম্পদসমূহ। প্ৰাকৃতিক সম্পদ। এইখিনি তোমালোকৰ সায়েন্সত পঢ়িব লাগিব। এতিয়া মেথছৰ খিনি মই দি আছো, মেথছৰ সিলেবাস খিনি দি আছো। ঠিক আছে, তোমালোকে মেথছৰ কিতাপটো ওলাই লোৱা। পুনৰ আলোচনা, প্ৰথমতে পুনৰ আলোচনাত কি হ'ব? পুনৰালোচনা। ঠিক আছে, পুনৰ আলোচনাত কিমান তোমালোকৰ R1 যিটো চেপ্টাৰ দি আছে সেইটোহে পঢ়িব লাগিব। মানে পেজ নাম্বাৰ কিমান লৈকে পঢ়িব লাগিব? পেজ নাম্বাৰ 11 লৈকে পঢ়িব লাগিব। আৰু তাৰ পিছত পুনৰ আলোচনাটো পঢ়িব নালাগে। এইটো তোমালোকৰ R1 টো মানে হাফ ইয়াৰলিটো আহিব, ফাইনালতো আহিব। ফাইনালতো R2 নাহে। ঠিক আছে, তোমালোকৰ ফাইনালৰ কাৰণেও R2 পঢ়িব নালাগে।
দ্বিতীয়তে কি আছে তোমালোকৰ 1 2 চেপ্টাৰ 1ত কি দি আছে চেপ্টাৰ 1 হল আমাৰ সংখ্যা প্ৰণালী গোটেইখিনি পঢ়িব লাগিব সংখ্যা প্ৰণালী 2 ৰ গোটেইখিনি পঢ়িব লাগিব 3 ৰ 2 ত আমাৰ বহুপদ দি আছে 3 ত দি আছে স্থানাংক জ্যামিতি 4 ৰ গোটেইখিনি পঢ়িব লাগিব 4 ত কি দি আছে 4 ত দি আছে আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ 4 ত দি আছে আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ ঠিক আছে তাৰ পিছত 6 ত কি দি আছে 5 আমাৰ 5 টো ক্যান্সেল কৰি দিছে ঠিক আছে এটো হাফ ইয়াৰলি তো পঢ়িব নালাগে আমাৰ ফাইনালটো পঢ়িব নালাগে এটো হল ইউক্লিডৰ জ্যামিতিৰ পৰিচয় এটো আমাৰ 9 মানে 9 ৰ হাফ ইয়াৰলি এক্সামতো নাহে আমাৰ ফাইনাল এক্সামতো নাহে তোমালোকৰ ডিস্ট্ৰিক্ট বোৰ্ডৰ যে পঢ়া যেটো কোশ্চেন আহিব তাতে এটো তোমালোকৰ নাহিব ঠিক আছে নেক্সট 4 ৰ পিছত কি হ'ব 6 ত তোমালোকৰ দি আছে ৰেখা আৰু কোণ গোটেইখিনি পঢ়িব লাগিব কিন্তু 7 টো আছে 7 ত তোমালোকৰ গোটেইখিনি পঢ়িব নালাগে মই কৈ দি আছো কিমান পেজ লৈকে পঢ়িব লাগিব তোমালোকৰ পেজ নাম্বাৰ হ'ব 7.5 তোমালোকৰ 7.3 মানে 157 এটো চেপ্টাৰৰ 157 এটো পেজ নম্বৰ লৈকে পঢ়িব লাগিব মানে তোমাৰ অনুশীলনী 7.3 ৰ 5 নম্বৰ কোশ্চেনটো পঢ়াৰ পিছত আৰু বাকিখিনি পঢ়িব নালাগে তোমালোকৰ হাফ ইয়াৰলি তো নাহে 7.4 আৰু 7.5 তো নাহিবই ঠিক আছে 7.4 ও নাহে 7.5 ও নাহে হাফ ইয়াৰলি তো নাহিব তোমালোকৰ ফাইনালতো নাহিব 7 ৰ পিছত কোনটো পাৰ্ট পঢ়িব লাগিব 8 ত তোমালোকৰ দিয়া আছে চতুৰ্ভুজ ঠিক আছে এটোৰ গোটেইখিনি পঢ়িব লাগিব অকল 7 টোৰ কিমান পেজ লৈকে পঢ়িব লাগিব 157 আৰু R1 ৰ সাগে 11 পেজ লৈকে 11 পেজ লৈকে পঢ়িলে হ'ব R1 ৰ কি হ'ব তোমালোকৰ 11 পেজ লৈকে পঢ়িব লাগিব আৰু 7 ৰ কিমান এটো পেজ নম্বৰ আৰু তোমাৰ এক্সাৰসাইজ আছিল 7.3 চাই দিও একবাৰ এক্সারসাইজ 7.3 তোমালোকে 7.3 লৈকে পঢ়িলে হ'ব চেপ্টাৰ 7 ৰ হ'ব ভিডিওটো তোমাৰ নিজৰ বন্ধু বান্ধৱীৰ সৈতে বা সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু তুমি জানিলা তোমাৰ বন্ধুকো জনাব লাগিব ঠিক আছে